आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ घर पाई যাব। अर्थात আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ घर পাওঁ তেতিয়াহলে যিসকলে জিও ট্যাগিং কৰি থৈ দিছিলে সকলোৱে घर পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে घर পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি घर পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে घर পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে घर পাইছে। মই আৰু 6 লাখ তেখেতক घर দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিও ট্যাগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर দিয়াৰ বাবে প্ৰচেষ্টা কৰিম।